নমঃ পঙ্কজমালিনে নমঃ পঙ্কজ নেত্রায় নমস্তে পঙ্কজংঘয়ে। ভালে লাগিছে, ভালে পাইছো। না না না, আমি মানে যাত্ৰী হিচাপে আহিছোঁ, মানে বহুত কেইজন আহিছোঁ, প্ৰায় 40 জন আহিছোঁ। আমি মঙ্গলদৈৰ পৰা আহিছোঁ আৰু অনুভৱ মানে আপোনাৰ আমিতো অনলাইন দেখি থাকোঁ আৰু যেতিয়া মানে মামীয়ে মোক প্ৰথমতে দেখাইছিলে, যেতিয়া এইবিলাক অনলাইন হোৱাও নাছিলে, আমি তেতিয়া মানে মামী এজনী চিনাকি মানুহে মানে আহিছিলে, আহি ফটোখন দেখাইছিলে। দেখাওঁতে মানে মামীক কৈছে যে মই এনেকৈ গৈছিলোঁ, বহুত ভাল লাগে মানে মন্দিৰটো। মামীক যেতিয়া ফটোখন দেখালে, দেখুৱাৰ পিছত মামীয়ে মানে মোক দেখালে যে চোৱাচোন ফটোখন চাই কিবা এটা ভাল লাগে মানে। তেতিয়া মামী কৈছোঁ যে ঠিক আছে তুমি ভাবাচোন, মনৰ পৰা যি ভাবা আৰু। তেতিয়া ময়ো মানে তেওঁলোকৰ কাৰণে ভাবি আছিলোঁ আৰু কথাটো মনত ভাবি আছিলোঁ আৰু। তাৰপাছত যেনেকৈ তাই হ'ল, কিন্তু এতিয়া তাইৰ 6 মাহ হ'ল, কিন্তু আমাৰ আইতা ঢুকোৱাৰ কাৰণে আমি আহিব পৰা নাছিলোঁ। তাৰপাছত এতিয়া সময় বেছি হৈ গ'ল যে, সেইকাৰণে আমাৰ মানে তাইক এতিয়া মানে জতা এনেকৈ ধৰিছে। সেইকাৰণে আমি ভাবোঁ আৰু বিশ্বাস কৰোঁ আৰু আমাৰ মনৰ পৰা, কাৰণ বিশ্বাস কৰাটোৱে মেইন। সেইকাৰণে আহিছোঁ এতিয়া, তেওঁ আনিছে আৰু আমি শিৱ ভক্তই হয়, আগৰ পৰাই শিৱ ভক্ত। শিৱ য'ত মানে আমি তাতেই। তো অগ্নিনাভ বাবা আহিব বিচাৰি আছিলোঁ, তো আহিলোঁ, ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু কোৱা বহুত কথা কৈছে মানুহে, কোৱা বহুত কথা, আৰু আপোনাৰ চব জেগাতে বিতৰ্ক হ'ব, কিন্তু বিশ্বাসটো চবৰে নিজৰ। মই এটা শিল এটা লৈ সেইটো মই পূজা কৰোঁ, সেইটো মোৰ বিশ্বাস। সেইকাৰণে এইটো বেলেগ কোনে কি কৈছে এইটো ক'ব আমি নাযাওঁ বাৰু। বহুত ভাল লাগিছে, বহুত দিনৰ পৰা ভাবি আছিলোঁ, মানে আহিম বুলি, আহিব পৰা নাছিলোঁ, এইবাৰ সুবিধা মিলিল আৰু সেইকাৰণে আহিলোঁ। বহুত ভাল লাগিছে আৰু বহুত আশা কৰি আছিলোঁ আহিম বুলি, দেখি পাই এতিয়া বহুতেই ভাল লাগিছে। নাই, প্ৰথম আহিছোঁ এইবাৰ। খুব ভাল লাগিছে আৰু তিনিচুকীয়াৰ পৰা আহিছোঁ আমি। মনৰ আশা পূৰণ হওক, সকলো দৰ্শককে সেইটোৱে কওঁ, ভক্তসকলে ভালকৈ আশীৰ্বাদ পাওক। এইবাৰ মই প্ৰথম আহিছোঁ আৰু আহিছে, আমি তিনিচুকীয়াৰ পৰা এখেত আহিছে, আমি বহুত আহিছোঁ, সেয়াই ভাল লাগিছে আৰু। আমি মৰাণৰ পৰা আহিছোঁ, জয় জয়তে এই অগ্নিনাভ মন্দিৰলৈ মোৰ হিয়া ভৰা প্ৰণাম জনাইছোঁ। আজি প্ৰথমবাৰ আহিছোঁ, আহি খুব ভাল লাগিছে। ভগৱন্তৰ ওচৰত যিখিনি কামনা কৰিছে সেইখিনি যাতে ভগৱন্তই পূৰণ কৰক আৰু সকলো ভক্তৰে মনৰ আশা পূৰণ কৰক, আৰু সেই আইগৰাকীকো ঈশ্বৰে ভালে কুশলে ৰাখক, তাৰে কামনা কৰিলোঁ। খোলাৰ পৰা আমি ইয়াতে মানে দোকান পোহাৰ দি ঘৰখন চলি মেলি খাই আছোঁ। এতিয়া কি কৰিম আৰু, এতিয়া অলপ দিনৰ আগতে মন্দিৰত মানুহ অলপ কম হৈছে, কম হোৱাৰ কাৰণেও আমি এনেকৈ চলি কৰি খাই মেলি আছোঁ আৰু। মইতো বেটেৰী ভৰা দিয়ে আহোঁ। মেট্ৰিক পৰীক্ষা চলি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা, মেট্ৰিক পৰীক্ষাৰ কাৰণে অলপ ভক্ত কম হৈছে, এনেকৈতো পূৰা ভিৰ লাগি থাকে। মন্দিৰটোৰ বিষয়ে কি ক'ম আৰু, মন্দিৰ এতিয়া ভক্ত হৈছে, ভক্তক বাইদেউ কাকো নিজে মাতি নানে, চব ভক্ত এতিয়া মন্দিৰটো ভাল পায় বুলি আহে, আমিও ভাল পাওঁ ইয়াত বিক্ৰী বাটা কৰি। মন্দিৰ ভাগ হৈছে বুলি আমি এতিয়া লোকৰ ঘৰত কাম কৰিবলৈ যাওঁ, এতিয়া মন্দিৰ ভাগ হোৱাৰ কাৰণে 2 টকা আমিও বিকোঁ। এতিয়া বাইদেউতো কাকো দূৰ কৰি নেমাতে যে আহক আমাৰ মন্দিৰত পূজা কৰক। কোনোবা ভক্ত ভাল পাইছে আহিছে, কমিছে মানে কি কয়, মানুহবিলাক ইমানকৈও কমা নাই, মোৰ হিচাপে মানুহ ঠিকেই হৈছে। এতিয়া মেট্ৰিক পৰীক্ষা চলিছে, হায়াৰ ছেকেণ্ডেৰী চলিছে, পৰীক্ষা দিবলৈ গৈছে, সেইকাৰণে মানুহ কমিছে, মানে ইমান কমা নাই। যাতেকে পাছত আৰু হ'ব, এতিয়া মানে কম ভাগ হৈ আছে মানুহ, মানে ইমানো কম নহয়, দেওবাৰ সোমবাৰ অকণমান বেছি হয়। সমগ্ৰ অসমৰ পৰা ভক্তপ্ৰাণ ৰাইজসকল নাজিৰালৈ আগমন ঘটে ডেইলি, আপোনালোকে গম পাইছেই। গতিকে ইয়াত অলপ আৱৰ্জনাৰ সৃষ্টি হয় কিছু ক্ষেত্ৰত,
জাবৰ জোঁথৰ য'তে ত'তে পেলোৱাও দেখা যায়। সেইকাৰণে আমি ভাবিছোঁ যে নাজিৰা ব্লক কংগ্ৰেছৰ তৰফৰ পৰা আজি আমি কেইটামান ডাষ্টবিনৰ ব্যৱস্থা কৰিছোঁ, যাতে ভক্তপ্ৰাণ ৰাইজসকলেই হওক বা বাকী যিসকল ৰাইজ মনত ভক্তি লৈ ইয়ালৈ আস্থা সহকাৰে আহে, সেইসকলে যাতে সুবিধা লাভ কৰে, যাতে তেওঁলোকে যিবিলাক পেলনীয়া বস্তু সেই সামগ্ৰীবিলাক যাতে আমাৰ ডাষ্টবিনত পেলায়, তাৰ কাৰণে আমি আজি এটা ঘৰতে ডেইলি আপোনালোকে গম পাইছেই। গতিকে ইয়াত অলপ আৱৰ্জনাৰ সৃষ্টি হয়, কিছু ক্ষেত্ৰত জাবৰ জোঁথৰ য'তে ত'তে পেলোৱাও দেখা যায়। সেইকাৰণে আমি ভাবিছোঁ যে নাজিৰা ব্লক কংগ্ৰেছৰ তৰফৰ পৰা আজি আমি কেইটামান ডাষ্টবিনৰ ব্যৱস্থা কৰিছোঁ, যাতে ভক্তপ্ৰাণ ৰাইজসকলেই হওক বা বাকী যিসকল ৰাইজ মনত ভক্তি লৈ ইয়ালৈ আস্থা সহকাৰে আহে, সেইসকলে যাতে সুবিধা লাভ কৰে, যাতে তেওঁলোকে যিবিলাক পেলনীয়া বস্তু সেই সামগ্ৰীবিলাক যাতে আমাৰ ডাষ্টবিনত পেলায়, তাৰ কাৰণে আমি আজি এটা ব্যৱস্থা কৰিছোঁ। ঘৰতে ডেইলি আপোনালোকে গম পাইছেই। গতিকে ইয়াত অলপ আৱৰ্জনাৰ সৃষ্টি হয়, কিছু ক্ষেত্ৰত জাবৰ জোঁথৰ য'তে ত'তে পেলোৱাও দেখা যায়। সেইকাৰণে আমি ভাবিছোঁ যে নাজিৰা ব্লক কংগ্ৰেছৰ তৰফৰ পৰা আজি আমি কেইটামান ডাষ্টবিনৰ ব্যৱস্থা কৰিছোঁ, যাতে ভক্তপ্ৰাণ ৰাইজসকলেই হওক বা বাকী যিসকল ৰাইজ মনত ভক্তি লৈ ইয়ালৈ আস্থা সহকাৰে আহে, সেইসকলে যাতে সুবিধা লাভ কৰে, যাতে তেওঁলোকে যিবিলাক পেলনীয়া বস্তু সেই সামগ্ৰীবিলাক যাতে আমাৰ ডাষ্টবিনত পেলায়, তাৰ কাৰণে আমি আজি এটা ব্যৱস্থা কৰিছোঁ। ঘৰতে ডেইলি আপোনালোকে গম পাইছেই। গতিকে ইয়াত অলপ আৱৰ্জনাৰ সৃষ্টি হয়, কিছু ক্ষেত্ৰত জাবৰ জোঁথৰ য'তে ত'তে পেলোৱাও দেখা যায়। সেইকাৰণে আমি ভাবিছোঁ যে নাজিৰা ব্লক কংগ্ৰেছৰ তৰফৰ পৰা আজি আমি কেইটামান ডাষ্টবিনৰ ব্যৱস্থা কৰিছোঁ, যাতে ভক্তপ্ৰাণ ৰাইজসকলেই হওক বা বাকী যিসকল ৰাইজ মনত ভক্তি লৈ ইয়ালৈ আস্থা সহকাৰে আহে, সেইসকলে যাতে সুবিধা লাভ কৰে, যাতে তেওঁলোকে যিবিলাক পেলনীয়া বস্তু সেই সামগ্ৰীবিলাক যাতে আমাৰ ডাষ্টবিনত পেলায়, তাৰ কাৰণে আমি আজি এটা ব্যৱস্থা